ৰাজ্যবাসীলৈ আহি গ'ল ভাল খবৰ। প্ৰথমে চাই লওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় চৰকাৰী আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। ৰেচনৰ পৰা অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণাকৈ আহি গ'ল ভাল খবৰ। চৰকাৰী আঁচনিক লৈ কোনেও চিন্তা কৰিব নালাগে। আগষ্ট মাহৰ পৰা একাউণ্টে সোমাব ধন। আগষ্ট মাহৰ পৰা পাব ৰেচনৰ সকলো সামগ্ৰী। দাইল, চেনি আৰু নিমখ সকলোবোৰ পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে। প্ৰতিশ্ৰুতিমতে প্ৰতিশ্ৰুতি পূৰণ কৰিব হিমন্ত চৰকাৰে। জুলাইত বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট। 6 জুলাইৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। আই মাতৃসকলে লাভ কৰিব আগষ্ট মাহৰ পৰা প্ৰতিমাহে ধন। নিযুত মইনাৰ জৰিয়তে ছাত্ৰীসকলে পাব ধন। 2 আৰু 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি ধন লাভ কৰিব হিতাধিকাৰীয়ে। আগষ্ট মাহৰ পৰাই প্ৰতিখন আঁচনি ধন লাভ কৰিব সকলো হিতাধিকাৰীয়ে। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি আপোনালোকক মুখ্যমন্ত্ৰী সেই মন্তব্য দেখুওৱাৰ চেষ্টা কৰিছোঁ। চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম। আই মাতৃসকলে বিভিন্ন উন্নয়নমূলক আঁচনিৰ লগত যোৱা মাহটোত নিজকে জড়িত কৰিব পৰা নাই, কাৰণ আমাৰ ভোট অন একাউণ্টছ বাজেটৰ বাবেই আমি এনেধৰণৰ উন্নয়নমূলক কাম কাজসমূহ কৰিব পৰা নাই। মই ইতিমধ্যে সংবাদ মাধ্যমত কৈছোঁ, কিন্তু আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব। আমাৰ ৰাজ্যত যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ আগতে মাত্ৰ 4 মাহ চৰকাৰৰ টকা পইচা খৰচ কৰাৰ বাবে আমি ভোট অন একাউণ্টছ আমি গ্ৰহণ কৰোঁ। কাৰণ নিৰ্বাচনত কোন ৰাজনৈতিক দল জিকিব কি ঠিক হৈ নাথাকে। নিৰ্বাচনৰ পিছতেই যাতে এখন পূৰ্ণাংগ বাজেট দিব পৰা যায়, সেইবাবে নিৰ্বাচনৰ সময়ত মাত্ৰ 4 মাহৰ বাবে দৰমহাকে ধৰি প্ৰয়োজনীয় খৰচখিনি কৰাৰ বাবে আমি ভোট অন একাউণ্টছ বাজেট গ্ৰহণ কৰোঁ। নিৰ্বাচিত চৰকাৰে আহিয়েই এখন পূৰ্ণাংগ বাজেট দাখিল কৰে। অহা 6 জুলাইৰ পৰা অসমত বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব আৰু পূৰ্ণাংগ বাজেট আমি জুলাই মাহত গ্ৰহণ কৰিব পাৰিম। আমি যিটো কম দামত চেনি বা দাইল দি আছিলোঁ, সেই আঁচনিখনো আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। অৱশ্যে আমি ইয়াক অকণমান নতুন ৰূপত লৈ আহিম। সেই বিষয়ে আমাৰ পূৰ্ণাংগ বাজেটত আপোনালোকে শুনিবলৈ পাব। নিযুত মইনা, নিযুত বাবু, এই প্ৰত্যেকবোৰ আঁচনি, জীৱন প্ৰেৰণা, এই প্ৰত্যেকবোৰ আঁচনি আমি আগষ্ট মাহৰ পৰা আৰম্ভ কৰিম।